তেতিয়া 27 নহয় 54 কেজি চাউল শৰ্টেজ হৈছে তেতিয়া মই কৈছো যে এইটো যদি তেনেকা ধৰণৰ আছে আপোনালোকে ৰিটাৰ্ণ দিয়ক আৰু তেওঁলোকে আমাক ৰিটাৰ্ণ দিছে কিন্তু এতিয়া আপোনালোকে এটা বস্তু চাই দিব লাগে যে আমি সমাধানটো বিচাৰি আছো হৈ যাব কিন্তু এতিয়া প্ৰত্যেক মাহত এইটো সমাধানটো আছে আজি বহু বছৰৰ পৰা সাপ্লাই এই সমস্যাটো আমাক ভোগাই আছে গতিকে আমি প্ৰত্যেকে দিনে মানুহৰ কথাবিলাকত বা ফেস কৰিব ইলেকশ্যনৰ সময়ত যাওঁ তেতিয়াও ফেস কৰি আছো এতিয়া অহা মাহৰ পৰা আমাক এটা বস্তু জনাই দিব লাগে যে এই সাপ্লায়াৰ জনে 27 কুইণ্টেল চাউলটো আমাক ফিল আপ কৰি দিব নে আমি আকৌ এইটো ৰব লাগিব এই বস্তুটো আমাক ক্লিয়াৰিফিকেশন সাপ্লাই কৰি দিব লাগে আৰু অন্যথা তেওঁ নেক্সটৰ কাৰণে সাপ্লাই লব নে নলব হেতু আমাক ক্লিয়াৰিফিকেশন কৰি দিব যদি নলয় তেতিয়া আমি নিশ্চয় পিছত আমি বিচাৰি লম সাপ্লাই গতিকে আমাৰ ইএম সাৰক আমি অনুৰোধ জনাইছো যে সিলঞ্জান লেম্পছটো আপোনালোকে জানে দেওপানীটো অলপ ক্ৰিটিকেল সমষ্টি হয় যেতে মোৰ সমষ্টি বহুত ফেস কৰিবলগীয়া হয় গতিকে সেক্ৰেটাৰী সকলো শান্তি পোৱা নাই আমাৰ সাইড যিখন অফিচাৰ আছে তেওঁ শান্তি পোৱা নাই গতিকে এইবিলাকৰ কাৰণে আপুনি এই গোটেই জগৰীয়াটো হৈছে আমাৰ সাপ্লাই কাৰণ মই ট্ৰাকখিনি লৈ আমাৰ ফ্যাক্টৰীত আমি নিজে জুখিছো প্ৰায় 6 ঘণ্টা আমি এটা ট্ৰাক জুখিছো কিন্তু হসাকে তাত 27 কুইণ্টেল চাউল কম পাইছে আৰু এইটো কাৰণে ক্লিন ভাবে আমাৰ সেক্ৰেটাৰীয়ে লিখি দিব পাৰিছে 27 কুইণ্টেল চাউল কম আৰু এইটো ৰিপৰ্টটো মোৰ মোবাইলত মই মিনিষ্টাৰ ছাৰকো দেখাইছো গতিকে এইটো কাৰণে সাপ্লাইজনক বাৰে বাৰে কৈ থকা উপৰিও তেওঁ চাউলটো এবাৰ কম পাইছো মৌখিকভাৱে বেলেগৰ হৈতে যে সাপ্লাই কৈছে বলে নহয় এইটো কমে যাব বুলি এনেকা ধৰণৰ বেলেগৰ মুখৰ পৰা শুনিছো কিন্তু মই সাপ্লাইজনক আজি গতিকে আহিছে নেকি কোন আগৰবাল আছে নেকি গুচি গল নেকি আছে আছে না আপুনি যদি ভালকে সাপ্লাই মোৰ সমষ্টিত দিব পাৰে কৰক নহলে তো মোৰ সমষ্টিত আপোনাৰ কাৰণে প্ৰবলেম আহিব এটো মই সিএম ছাৰে কাৰণ সিএম ছাৰে প্ৰত্যেকবাৰে মিটিংত কৈছে আমি 5 কেজি চাউল দিছো আৰু কাৰ্বি আংলঙৰ পৰা সেই বদনামটো লৈ গৈছে মিনিষ্টাৰ ছাৰে গতিকে আমি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ এমএসসি সকলে আমাৰ সিএম ছাৰৰ বদনামটো হ'ব নিদু বুলি মই ইয়াৰ পৰা আপোনাক হুকনি দিছো গতিকে অনাগত দিনৰ সিলঞ্জানৰ চাউলটো যাতে আপুনি ভাল ধৰণৰ সাপ্লাই কৰে বুলি মই আমাৰ ইএম ছাৰক আৰু আপোনাকো অনুৰোধ জনাইছো গতিকে এইখিনি কথা আছিল গতিকে অনাগত দিনত যাতে সিলঞ্জান চাউলটোৰ কাৰণে কোনো অসুবিধা নাপাও বুলি আমি ৰাইজৰ স্বাৰ্থত আপোনাক অনুৰোধ জনাইছো আৰু আমাৰ সকলোকে অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি কৰিছো ধন্যবাদ।